নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সমূহ অসমবাসীৰ বাবে বহুকেইটা ডাঙৰ খবৰ। পূজাৰ বতৰতে সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা। অতি শীঘ্ৰে সোমাব লাখপতি আঁচনিৰ 10,000 টকা। এডিআৰই পৰীক্ষাৰ্থী লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। দুৰ্গা পূজাৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো। মোবাইলত লাভ কৰিব পইচা সোমোৱাৰ মেছেজ। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, কিয়নো এবাৰ আৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনিৰ ধন সোমোৱা প্ৰক্ৰিয়াটো। আৰু প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো, কিয়নো আপোনাৰ মোবাইল ফোনত আহি পৰিব বেংকৰ টকা সোমোৱাৰ মেছেজ আৰু আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজটো। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি আৰু এইচএছ স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন। আৰু এইচএছৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000 টকা, লগতে স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ আৰু স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 টকাৰ অনুদান। আৰু গৰম বন্ধৰ সময়ত নাপাব এই ধন। আপুনি মনত ৰাখিব যে এই ধন আপুনি গৰম বন্ধৰ সময়ত কিন্তু লাভ নকৰিব। আৰু বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই ধনৰ সুবিধা। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই ধনৰ সুবিধা, লগতে স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব এই ধন। আৰু ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন। আৰু পৰৱৰ্তী সময়ত মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিযুত মইনা আঁচনিৰ। আৰু প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত আপুনি পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো, কিয়নো প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত সোমাব নিযুত মইনা আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত। দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰী ধন লাভ কৰিবৰ বাবে কৰি লওক আপুনি এইকেইটা কাম। দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ। মাত্ৰ 3 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হয়, ঠিকেই শুনিছে, আপুনি মাত্ৰ 3 দিনৰ পিছতে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী, তেন্তে আপোনাৰ বাবে আৰু এক ভাল খবৰ আছে। শীঘ্ৰে আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। আৰু 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে পুৱাতেই আপোনাৰ একাউণ্ট পৰীক্ষা কৰক, কিয়নো 10 তাৰিখে পুৱাই একাউণ্টত সোমাব চৰকাৰী ধন। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। আৰু শীঘ্ৰে আপুনি আপডেট কৰক eKYC। লগতে দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীলৈ আহিল ভাল খবৰ, কিয়নো 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। মাত্ৰ 3 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। OMR শ্বীট আৰু এনচাৰ কে উপলব্ধ হ'ব ইণ্টাৰনেটত। 8 আৰু 22 অক্টোবৰৰ ভিতৰত সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব OMR শ্বীট। আৰু 9 অক্টোবৰৰ পুৱা 6 বজাত উপলব্ধ হ'ব এনচাৰ কিসমূহ। আৰু ইণ্টাৰনেটৰ পৰা পোনপটীয়াকৈ কৰিব পাৰিব আপুনি ডাউনলোড। আৰু এনচাৰ কিক লৈ থকা অভিযোগ থাকিলে, ক্ষমা কৰিব, এনচাৰ কিক লৈ থকা অভিযোগ দাখিল কৰাৰ সময় 9 আৰু 18 অক্টোবৰৰ দিনটো। আৰু সামাজিক মাধ্যমত পোষ্ট কৰি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ কথাটো। আৰু এডিআৰই পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কি ঘোষণা কৰিছে আমি সবিশেষ জনাইছোঁ যে OMR শ্বীট আৰু এনচাৰ কি উপলব্ধ হ'ব ইণ্টাৰনেটত। আৰু 8 পৰা 22 অক্টোবৰৰ ভিতৰত সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব এই OMR শ্বীট। এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ নতুন আঁচনি। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব বিশেষ আঁচনি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা। ভাল কি আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী এই বৃহৎ ঘোষণা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ আঁচনি। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনাম আপোনালোকক যে ছাত্ৰসকলৰ বাবে কি কি আঁচনি আনিব এইবাৰ ৰাজ্য চৰকাৰে। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব নতুন আঁচনি। আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা, যিহেতু আজিৰ দিনটোত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আৰু
ছাত্ৰসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাইছে ধন আৰু এইবাৰ ছাত্ৰসকলৰ বাবে কি আঁচনি আনিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী কৰিছে বৃহৎ ঘোষণা।